এইকেইদিন ভাদ মাহ চলি আছে আৰু মানে মাহ প্ৰসাদ পূৰা ঘৰলৈ আহি আছে আৰু কল চলবোৰ খোৱা নহয়, কিমান খাব, এদিন মাহ প্ৰসাদ খালে আমনি লাগি যায়। মায়ে কি কৰিছে মানে কলবোৰ আৰু আপেলবোৰ যিখিনি মানে ফল মূলবোৰ ফ্ৰিজত ভৰাই থৈ দিছে। তাৰপৰা আজি ভাবিলোঁ গৰমটো বহুত বেছি পৰি আছে, সেইকাৰণে জুচকে বনাওঁ আৰু পেলাই দিয়াতকৈ। আৰু মই কেনেকৈ জুচটো বনাই আছোঁ আপোনালোকক মই দেখাই দিছোঁ। জুচ বনাবৰ কাৰণে লৈছোঁ মই কাজু কেইটামান, আপোনালোকে আলমণ্ড বাদামো দিব পাৰে। আৰু এইটো টুটি ফুটি দিছোঁ, এইটো দেখিছে। আৰু এইফালে এগিলাচ গাখীৰ লগত কল আৰু এইবোৰ আপেলবোৰ যে প্ৰসাদত আহে, সেই আপেলখিনিও দি দিম লগতে। আৰু লগতে এই চেনিয়া কলো দুটামান আছে, এইকেইটাও দি দিম। এইকেইটা দিলে কেনেকুৱা হ'ব নাজানো খাবলৈ, আৰু লোকচান হোৱাতকৈ বোলো লগতে মিলাই দি দিম। সেইকাৰণে কি আপোনালোকেও এনেকৈ বনাই খাব পাৰে গৰমত। আৰু আপোনালোকে আইচৰ টুকুৰা দিও বনাই খাব পাৰে, মইতো আইচ নাখাওঁ। এইটো ডাঙৰ মিক্সাৰটো লৈছোঁ, এইটো যিটো মানে জুচ বনাই, ইয়াতে বনাম। এইফালে দেখিলে আমি কল ইয়াতে কাটি দি দিলোঁ, কটাৰে কাটি লৈছোঁ টুকুৰা টুকুৰিকৈ। আৰু ঠিক তেনেকৈ এতিয়া এই আপেলখিনিও আছে, আপেলখিনি ইয়াত কাটি টুকুৰা টুকুৰিকৈ দি ল'ম, এইখিনিও দি ল'ম। আৰু লগতে আপোনালোকে এই কাজুখিনি ইয়াতে দি দিব পাৰে, এনেও মিক্সিত চব গুড়া হৈ যাব। এইফালে এনেকৈ আপেলবোৰ আমি সৰু সৰুকৈ কাটি ল'লোঁ। আৰু ইয়াতে এতিয়া গাখীৰ গিলাচ দি দিম। আমাৰ ইয়াতে 4-5 গিলাচমান ল'ব যেন মোৰ সন্দেহ হৈছে, মানুহ হ'লেও কম। আৰু এইখিনিও লগতে দি দিম। টুটি ফুটিটো ডিজাইনিঙৰ কাৰণে লাষ্টত দিওঁ বুলি ক'লেও দিব পাৰে আপোনালোকে। মই ইয়াতে দি দিছোঁ, চব মিক্স হৈ যাওক। আৰু 2 চামুচ জোখত একদম চেনি, বৰ বেছি চেনি দিব দৰকাৰ নাই, কাৰণ কলবিলাকততো মিঠা থাকেই। বেছি মিঠা খাওঁ বুলি ক'লে দিব পাৰে আৰু। এতিয়া এইখিনি মিক্সিত দি ল'ম। আমাৰ জুচ একদম পূৰা মজা হৈ গৈছে। এইফালে খুলি দেখাই দিছোঁ, এইফালে দেখিছে কি ধুনীয়া হৈছে। আমাৰ জুচ ৰেডি, দেখিছে ধুনীয়াকৈ 2 গিলাচ হৈ গ'ল। প্ৰথম টেষ্টিংটো মাকে কৰিছে বুলি দিছোঁ, মায়ে খাই চাওক। ভালে দোকানৰ নিচিনা হৈছে। কলসোপা পেলাই দিবলৈ থৈছিলে, ফ্ৰিজৰ পৰা উলিয়াই থৈছোঁ খাবলৈ। ভাল হৈছে। চেনি হ'ল না? ভাল হৈছে। এদিনে নে দুদিনে দুহেজাৰ ভৰিবলগীয়া হৈছে। দিনত নাহে নহয়, গধূলি সময়ত এইবিলাক কুকুৰা আহি লগা থৈ গুচি যায়।